গাইজ গুড মৰ্ণিং। আপোনালোকেতো গমেই পাইছে আজি মই ক'লৈ যাব ওলাইছোঁ। থাৰ্মেল চাইটো গমেই পাই আছে, কণ্টিনিউ কৰি থাকক, পিছলৈ আৰু গম পাই থাকিব। আৰু মোৰ জীৱনত আজি প্ৰথমবাৰ আপোনালোকৰ আগত এনেকৈ আহিবলৈ আৰম্ভ কৰিছোঁ। আপোনালোকে চবেই চাব আৰু সকলোৱে ভাল পালে শ্বেয়াৰ কৰি আগুৱাই দিবলৈ চেষ্টা কৰিব। এতিয়া মই গাড়ীখন ফুল ষ্টাৰ্ট কৰিব লৈছোঁ। এতিয়া প্ৰায় 3:39 হৈ গ'ল, 3:30 বাজিছে। আপোনালোকে চাই থাকক, পিছলৈ গম পাই থাকিব মই ক'ত গৈ আছোঁ, কি নাই কৰা। আচলতে এনেকুৱা কেমেৰাৰ আগত ক'ব গ'লে বহুত ভয়ো লাগে আৰু বহুতখিনি অভিজ্ঞতাও দৰকাৰ, কাৰণ প্ৰথমবাৰৰ বাবে মই যিহেতু ইউটিউবলৈ এনেকৈ ভিডিঅ' দিবলৈ আৰম্ভ কৰিছোঁ। গাইজ এয়া আমি ঘৰৰ পৰা ওলালোঁ। আচলতে আমি গৈ আছোঁ মানে মই, খুৰী আৰু এজন মানুহ। তেখেতলোকৰ মানে ডায়েবেটিছ বেমাৰৰ কাৰণে তেজপুৰ মেডিকেল এখন আছে বোলে, ভাল মেডিকেল। তাত বোলে ডায়েবেটিছ বেমাৰৰ কাৰণে বোলে বহুত ধুনীয়া চিকিৎসা হয়। আপোনালোকে চাই থাকক আৰু আপোনালোকক যিমান পাৰোঁ সিমান ধুনীয়াকৈ দেখুৱাবলৈ চেষ্টা কৰি থাকিম। আৰু আজি আমাৰ যাত্ৰা পথত যি হয় নহয় ধুনীয়াকৈ আপোনালোকক গোটেইখিনি দেখুৱাবলৈ মই ট্ৰাই কৰিম। আশা কৰোঁ ভিডিঅ'টো শেষলৈকৈ চাব বুলি মোৰ আশা থাকিল। হেল্ল' গাইজ, আমি এতিয়া আহি পালোঁ লাওখোৱা। ইয়াক লাওখোৱা অভয়াৰণ্য বুলি কোৱা হয়। ইয়াত বনৰীয়া হাতী, বাঘ আদি ইত্যাদি জীৱ জন্তু আছে। আমি তেজপুৰ আহি পালোঁ। আপোনালোকে চাব পাৰে তেজপুৰ ভিৰখন, গোটেই ৰাস্তা খালী হৈ আছে, কোনো ভিৰ চিৰ এতিয়ালৈকে হোৱা নাই। ৰাতিপুৱা প্ৰায় এতিয়া 6টা বাজিছেহে। সেইটো নহ'লে এইটো ৰাস্তাত এনেকুৱা জাম লাগে, অন্য ৰাস্তাতে বহুত জাম হয়। এইখন মোৰ গাড়ীখন। এতিয়া আমি ৰহিমউদ্দিন আহমেদ ডায়েবেটিছ মেডিকেলত আহিছোঁ। আপোনালোকক মই অলপ পিছত দেখুৱাইছোঁ মেডিকেলৰ ভিতৰৰ অৱস্থাখিনি। মই এতিয়া ৰহিমউদ্দিন আহমেদ ডায়েবেটিছ চেণ্টাৰত সোমাই আছোঁ ভিতৰলৈ। আপোনালোকে ভিতৰৰ ভিউখন চাব, কেনেকুৱা লাগে জনাব কমেণ্টত। আৰু এই মেডিকেলটো টোটেলি প্ৰাইভেট হয়। সেইটো কাৰণে ৰাতিপুৱা 6টা বজাৰ পৰা আবেলি 4টা বজালৈকে খোলা থাকে। এখন আপোনালোকে চাব পাৰে মেডিকেলটো। ইয়াত মানে বহুত দূৰৰ পৰা মানুহবিলাক আহে যে, সেইটো সোনকালে খুলি দিয়ে আৰু ইয়াত বহুত ভিৰ হয় মানে। আপোনালোকে ইয়াত আহিলে মানে আগতীয়াকৈ নামটো এণ্ট্ৰি কৰিব লাগে, তেনেহ'লে আপোনালোকে সোনকালে কামখিনি কৰিব পাৰিব। আৰু ইয়াৰ ভিতৰত আপোনাৰ ধূমপান, চিগাৰেট, তামোল পাণ আদি নিষেধ কৰি দিছে, কাৰণ এইটো বহুত এটা বেয়া পৰিৱেশ হৈ যায় এইবিলাক খোৱাৰ লগতে। আপোনালোকে ইয়াত আহিলেও এইবিলাকৰ পৰা
সাৱধানে থাকিব। এতিয়া আপোনালোকক মই ভিতৰখন অলপমান দেখুৱাই দিছোঁ কেনেকুৱা কি। মই উঠি আছোঁ। তো এইটো ৰিচিপশ্যন চেণ্টাৰ, ভিতৰত বহা মানুহ এখন আছে। এতিয়া মই লাঞ্চ কৰি আহি অলপমান গাড়ীৰ ভিতৰতে বহি অলপ জিৰাই আছোঁ। অলপ জিৰাই লৈ আপোনালোকক ভাবিছোঁ তেজপুৰৰ অগ্নিগড়খন দেখুৱাবলৈ। অগ্নিগড়খন চাই লৈ কেনে পায় আপোনালোকে ক'ব। এতিয়া ৰ'দটো প্ৰায় ওলাইছে, বহুত গৰম দি আছে আজি। এতিয়া ইমান গৰম, 7টা বাজিছে এতিয়া, আৰুতো গোটেই দিনটো বাকীয়ে আছে। মই এতিয়া অলপ ওচৰত গৈ আছোঁ, অলপমান জিৰাই লোৱাৰ পিছত অগ্নিগড়লৈ যাম। গৈ লৈ আপোনালোকক অগ্নিগড়খন ধুবলৈ চেষ্টা কৰিম। বন্ধুসকল, এয়া গাড়ী ষ্টাৰ্ট দিলোঁ। এতিয়া যাব লৈছোঁ তেজপুৰ অগ্নিগড়লৈ। আপোনালোকে চাই থাকক, তেজপুৰ চিটিখন আপোনালোকক দেখুৱাই আছোঁ। তেজপুৰ চিটিখন ক'ব গ'লে বহুত পৰিচ্ছন্নতা। আমাৰ গুৱাহাটীখনৰ পৰা তেজপুৰ চহৰখন বহুত পৰিষ্কাৰ ক'ব গ'লে, কাৰণ ইয়াত নলা নৰ্দমাবিলাক তেনেকুৱা ইমান লেতেৰা চেতেৰা নহয়। আৰু ইয়াতো আৱৰ্জনা কেনেকৈ এটা ঠাইত থৈ দিছে, সেয়া পিছত মানুহ আহি লৈ যাবগৈ। মোৰ ছিট বেল্টটো টিক টিককৈ চাউণ্ড দি আছে। ছিট বেল্ট মাৰি লোৱাটো জৰুৰী। মই এতিয়া ছিট বেল্টটো লগাবলৈ অলপ অসুবিধা হৈ আছে। আপোনালোকে চাই আছে তেজপুৰ চিটি। জীৱনৰ প্ৰথমবাৰৰ বাবে এনেকৈ মোবাইলৰ আগত মই ভিডিঅ' বনাব লৈছোঁ। আশা কৰোঁ আপোনালোকে ভালেই পাব, কাৰণ এনেকৈ ভিডিঅ' বনোৱা মোৰ হেবিট নাই। ছিট বেল্টটো লগাই ল'ব লাগিব। ছিট বেল্টটো নলগালে চাউণ্ডটো দিয়ে থাকিব, মাথা টিং টিং কৰিব। আৰু ছিট বেল্টটো লগালে আপোনাৰ নিজৰো এটা ছেফটি, পুলিচৰ পৰাও ৰেহাই, চব ফালৰ পৰা ভাল। আচল কথাটো হ'ল, মই অগ্নিগড় ৰাস্তাটো মোৰ ইমান খেয়াল নাই, কিন্তু মই মেপত চাই যাব লাগিব। এয়া আপোনাৰ চাইছে তেজপুৰ চিটিখন। এয়া ৰ'ব, মই এতিয়া মেপ চাব লাগিব। মেপ চালে আপোনালোকক অগ্নিগড়ৰ আগৰ ৰাস্তাটো মই দেখুৱাম। কিহৰ পুখুৰী হয় বা মই ইমান ভালকৈ নাজানো বাৰু। তেজপুৰৰ পৰা যোনে আছে তেওঁলোকে বাৰু গম পালে মোক জনাই দিব। ভিউটো কিন্তু ধুনীয়া লাগিছে, কিনাৰৰ বেৰিকেডবিলাক ভাল লাগিছে। মই এতিয়া ব্ৰহ্মপুত্ৰ নদীৰ কিনাৰে কিনাৰে ঘূৰি আছোঁ। আপোনালোকে চাইছে ইমান ধুনীয়া এটা প্লেচ, ইমান পৰিষ্কাৰ, আৰু ইয়াৰ পৰিৱেশো ইমান ভাল। এতিয়া দিনটো ৰাতিপুৱা ভাবিছিলোঁ যি ৰ'দ ওলাব, কিন্তু এতিয়া ৰ'দটো অলপ কমিছে। এইটো প্ৰায় অগ্নিগড়ৰ এৰিয়াই পৰি যায়। মই এতিয়া গৈ আছোঁ মেপ চাই। এইটো বীৰ লাচিত বৰফুকনৰ শ্বহীদ তপনটো বনাইছে, বা মই ইমান নাজানো। আপোনালোকে যদি জানে প্লিজ কমেণ্ট কৰি জনাব। কিন্তু তেজপুৰ চিটিখন দেখাত কিন্তু বহুত ধুনীয়া লাগিছে, বহুত ধুনীয়া লাগিছে। কি ধুনীয়া পৰিৱেশ এটা। এতিয়ালৈকে গাড়ীৰ কোনো যান জঁটৰ সমস্যা সৃষ্টি হোৱা নাই বাৰু। মই এতিয়া অগ্নিগড় ৰোডত সোমাই গৈছোঁ। আয়ুক্ত কাৰ্যালয়, এইটো পুলিচে দিগদাৰ নকৰিলে হ'ল। আৰু প্ৰধান ডাক কাৰ্যালয়, এইটো চাগে বহুত পুৰণা ডাক কাৰ্যালয় হ'ব। তাৰ আগ পাক ইমান অলি গলি অচিনাকি মানুহৰ কাৰণে বহুত বিপদে হ'ব। মোৰ কাৰণেতো এতিয়া ভয় লাগিছে। যে পিনে ৰাস্তাটো ৰাইট ল'ব দিছে। তেজপুৰ মহাবিদ্যালয় দেখোন ইয়াতে, এইটো তেজপুৰ মহাবিদ্যালয়। কি ধুনীয়া এটা পৰিৱেশ। ইয়াত NCCৰ কিবা কোৰ্চ চলি আছে। মোৰ মোবাইলটো ইমানো ভাল নহয়, আপোনালোকে ধুনীয়া কেমেৰা জুম কৰি দেখাব নোৱাৰোঁ যোৱা বস্তুবিলাক। এয়া ৰাজভৱন, জিলা আৰু সত্ৰ ন্যায়াধীশ, ৰাজভৱন এৰিয়া। আমি অগ্নিগড় আহি পালোঁৱে নেকি, কোনটো এৰিয়া বা ময়ো ভালকৈ নাজানো। ইয়াত ন' পাৰ্কিং লিখা আছে, কিবা সোমাই গ'লে 500 টকা ফাইন। কিন্তু মই ইয়াত আৰক্ষী এজন বহি আছে এইখিনিতে, মই তেখেতক সোধোঁগৈ যে ইয়াত সোমাব পাৰিম নে নোৱাৰিম, আৰু কেতিয়া অ'পেনিং হ'ব। মই পুলিচ বিষয়াজনক সুধিলোঁ, তেখেতে ক'লে যে অগ্নিগড়টো 9টা বজাতহে খুলিব, তেতিয়া মানে গেট নোখোলে। মই আপোনালোকক অলপ পিছত আহি দেখুৱাম বাৰু। মই এতিয়া ইয়াৰ পৰা ইউ টাৰ্ণ লৈ মানে অলপমান টাউনত চাওঁগৈ, টাউনত কেনেকুৱা কি আছে। মই আহি আছোঁ তেজপুৰ মেণ্টেল হস্পিটেল বুলি কয় যে, মেণ্টেল হস্পিটেল ৰোড। এইটো কলনীবিলাক চব মেণ্টেল হস্পিটেলৰে হয়। কাৰোবাৰ ইয়াত দৰকাৰ হ'লে মোক জনাব বাৰু, মই লৈ আহিব পাৰিম। মোৰ লগত দুটামান আছে, সেইকেইটাক ইয়াত আনিবৰ কাৰণে ক'ব লাগিব, কাৰণ সেইকেইটা অলপমান পাগলামি কৰে মোৰ লগত।
এইকেইটাক ইয়াত আনি এসপ্তাহমান ভৰ্তি কৰি থৈ যাব লাগিব, কাৰণ অলপ অকৰামি কৰে না মোৰ লগত। এইবিলাক চব হেৰি মেণ্টেল হস্পিটেলৰ কলনী খুবা, বাউণ্ডেৰী যিমান চাই আছে চব হস্পিটেলৰে এৰিয়া হয়। পিছফালে কিন্তু বহুত ডাঙৰ এৰিয়া হয়, তো ভিতৰত সোমালেহে গম পোৱা যাব, কাৰণ বাহিৰৰ পৰা ইমান দেখা পোৱা নাযায়। এতিয়া মই গৈ আছোঁ, ক'ত গৈ আছোঁ মই নিজেই নাজানো, উল্টা পুল্টা এনেকৈ ঘূৰি আছোঁ। 9টা বজাৰ পিছত যেতিয়া অগ্নিগড় খুলিব তেতিয়া অগ্নিগড়ত যাম বাৰু। অকণমান ভিৰ হৈয়ে আছে লাহে লাহে। এয়া আপোনালোকে চাওক, এয়া ব্ৰহ্মপুত্ৰ এইসোপা বিলবিলাক, জান জুৰিবিলাক চব পানীৰ উপঙি আছে এতিয়া, চবফালে পানীয়ে পানী। ব্ৰহ্মপুত্ৰৰ কাৰণ ব্ৰহ্মপুত্ৰ ফুলি আহিছে। ধুনীয়া এটা সৌন্দৰ্য, ইমান ধুনীয়া লাগিছে চাই। এইফালে চাওক আপোনালোকে, কি ধুনীয়া এটা পৰিৱেশ, কি ধুনীয়া এটা পৰিৱেশ চাইছেনে আপোনালোকে। এইফালেও আছে। জেগাডোখৰত কিন্তু যিমান ৰ'দ দিলেও ইয়াত কিন্তু ঠাণ্ডা লাগিব, কাৰণ দুয়ো চাইডে যেনেকুৱা গছ লাগি আছে, ইয়াত চেহেৰাবোৰ থাকিব, ইয়াত বহি মানে ৰেষ্ট ল'বৰ কাৰণেও ভাল হ'ব। কি ধুনীয়া এটা জেগা। এই বিল্ডিংটো চাগে কিবা এটা হস্পিটেল হ'ব নেকি। এই মই কিনাৰৰ ফালে গৈ আছোঁ, মই এই মানে এৰিয়াটো চাই এনেকুৱা লাগিছে যে ইয়াত থাকি যাওঁ নেকি। কি ধুনীয়া এটা পৰিৱেশ, মেটেকা পানীৰ উপঙি আছে। বিল্ডিংটো এইটো চাইডে আছে, মোৰ তাত লাগিছে এইটো বিল্ডিংটো এইটো পাৰে পানীৰ ওপৰতে আছে নেকি। চব নদীৰ পৰা বালি উঠাইছে, চাই থাকক আপোনালোকে। আৰু মই পিছতো ধুনীয়াকৈ মই আৰু বাকীখিনি দেখুৱাই আছোঁ। কি ধুনীয়া এটা পৰিৱেশ, কি চাওক আপোনালোকে, মাছ মাৰি আছে নাৱত উঠি চাব পাৰিছেনে আপোনালোকে। ইয়াত এনেকুৱা লাগিছে যে এইটো গোটেই এটা সাগৰ নেকি। ইয়াত ধুনীয়াকৈ মাছমৰীয়াই মাছ মাৰিবৰ কাৰণে জাল কি ধুনীয়া পেলাইছে, পূৰা নিস্তব্ধ হৈ আছে, তাও শব্দ নাই। চাওঁ কেনেকুৱাকৈ মাছ উঠে বাৰু, চাই থাকক আপোনালোকে। লাগিছে যে ব্ৰহ্মপুত্ৰৰ লগত লাগি আছে নেকি, এইটো তেনেকুৱা নহয়, এইটো এটা ব্ৰহ্মপুত্ৰৰ খুঁটিৰ নিচিনা ওলাই আহিছে, বিল বুলি কয়। মানুহজনে এনেই ইমান টাইম কষ্ট কৰিলে, এটা মাছকো নাপালে, বেকাৰ কষ্টখিনি বেকাৰ গ'ল মানুহজনৰ। হেল্ল' গাইজ, আজি মইতো ভাবিছিলোঁ আপোনালোকক অগ্নিগড় দেখুৱাম বুলি, কিন্তু মোৰ মানে এনেকুৱা হৈ গ'ল, ইয়াত লগৰ এজনৰ ঘৰ পালোঁ, মানে লগ হৈ তাহাঁতৰ ঘৰত গৈ মানে মুখ চুখ ধুই মানে এনেকুৱাকৈ মানে খোৱাৰ লগত এনেকুৱা টোপনি লাগিলে। টোপনি যোৱাৰ পিছতে আৰু টোপনি গৈছিলোঁ গৈ, তাৰপিছত এই অলপ আগত উঠিলোঁ, মানে দুটামান যেন তেন ভাত খাই মানে এতিয়া অলপমান ওলাই আহিছোঁ। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে। আৰু মই আজি পোনপ্ৰথমবাৰৰ বাবে, যিহেতু মই ফাৰ্ষ্ট টাইম এনেকুৱা ভিডিঅ' এটা বনাইছোঁ আপোনালোকৰ আগত, মোৰ মতে ইমানো ভাল নহ'ব পাৰে, কিন্তু আশা কৰোঁ যদি ভাল পায় তেনেহ'লে লাইক এণ্ড শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। আৰু আজিৰ ভিডিঅ'টো মই ইমানতে সামৰিবলৈ চেষ্টা কৰিলোঁ। ধন্যবাদ।